ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল কেজুৱেল ফিক্স পে কৰ্মচাৰী লগতে শিক্ষকসকল টিউটৰসকল সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে য'ত বৃহৎ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে নতুন নতুন নিৰ্দেশনা আহিছে দৰমহা HRA গ্ৰেড পে বৃদ্ধিক লৈ খবৰ আছে সবিহে আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অৱসান ঘটিব UGC AICTE আৰু NCTE এখন মঞ্চই নিয়ন্ত্ৰণ কৰিব দেশৰ উচ্চ শিক্ষা দেশৰ শিক্ষক সংগঠনৰ বিৰোধিতাৰ পাছতো কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে প্ৰস্তাৱিত বিধেয়কত আওতাত নপৰে মেডিকেল আইন শিক্ষা ভাৰতৰ উচ্চ শিক্ষা খণ্ডত হ'ব এই বৃহৎ পৰিৱৰ্তন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এখন বিধেয়কত যিখন বিধেয়কত সকলো নন মেডিকেল আৰু নন ল উচ্চ শিক্ষাক এখন মঞ্চলৈ আনি UGC AICTE আৰু NCTEৰ ঠাইত এক উচ্চ শিক্ষাৰ নিয়ন্ত্ৰকৰ প্ৰস্তাৱ দিয়া হৈছে ইপিনে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ন্যায়ালয়ৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে 40 বছৰ ধৰি অবিৰতভাৱে সেৱা আগবঢ়োৱা ঠিকাভিত্তিক কৰ্মচাৰীক পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব আদালতে স্পষ্ট কৰি দিলে যে এনে দীৰ্ঘদিনীয়া সেৱাক অস্থায়ী সেৱা হিচাপে গণ্য কৰা নহ'ব নিয়মীয়া সেৱা হিচাপেহে গণ্য কৰা হ'ব আৰু এনে কৰ্মচাৰীয়ে পেঞ্চনকে ধৰি সকলো অৱসৰৰ সুবিধা লাভ কৰিব বা এই সিদ্ধান্ত হাজাৰ হাজাৰ ঠিকাভিত্তিক নাৰ্ছিং চিকিৎসা আৰু বিভাগীয় কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ বিচাৰ হিচাপে পৰিগণিত হ'ব শেহতীয়াভাৱে ৰাজস্থান উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ইপিনে 17 ডিচেম্বৰত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিব শিক্ষক সমাজে 8700 টকাৰ গ্ৰেড পে ঘূৰাই দিবলৈ দাবী আৰু সিদ্ধান্ত অনুসৰি 17 ডিচেম্বৰত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দি প্ৰতিবাদ কৰিব প্ৰাথমিক শিক্ষকে 8700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে পুনৰ দাবী উত্থাপন হৈছে ইপিনে শিক্ষা বিভাগৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ নতুন এটা এপ এই এপ 5 দিন একেৰাহে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষাৰ্থীৰ অভিভাৱকলৈ এপটোৱে প্ৰেৰণ কৰিব স্বয়ংক্ৰিয় মেছেজ দেশৰ ভিতৰতে প্ৰথম হ'ব এইটো এপ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে এই নতুন এপটোৰ জৰিয়তে 5 দিন একেৰাহে অনুপস্থিত থকা শিক্ষাৰ্থীৰ অভিভাৱকলৈ মেছেজ প্ৰেৰণ কৰা হ'ব এইবাৰ জনাব বিচাৰিছোঁ কেবিনেটৰ ফালৰ পৰা আৰু এটা সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰীয় কেবিনেটে 2027 চনৰ লোকপিয়ল পৰিচালনা আঁচনিত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে 11,718.24 কোটি টকা ব্যয় সাপেক্ষে 2027 চনৰ ভাৰতৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ